বোৱাৰী ল'ৰাটো লৈ আনাচোন অকণমান লৈ দিওঁ সেই কাম বনকেইটা কৰি আজৰি হৈছোঁ বোলো অকণমান ল'ৰাটোকে লওঁ লৈ আনা ই আকৌ ভাল অকণো আমনি চামনি নাই পায় ল'ৰাটো যেনেকৈ লৈ থাকোঁ তেনেকৈয়ে থাকে ছোৱালীজনীহে ইমান আমনি কৰি থাকে জানো পাই কেলেনো ইমান আমনি কৰে সেই মাকজনী পেট ফালি উলিওৱাৰ কাৰণেই নে কি নে ল'ৰাটো ছোৱালীজনীয়ে কষ্ট পালে যেনে লাগিছে দেই মোৰ ইমান চেওঁ ৰাতিয়ে দিনে কান্দিয়ে থাকে লৈ আনা অকণমান তাক লৈ দিছোঁ লৈ আনা লওক এই আপুনি লওঁ বুলি কোৱাৰ কাৰণেহে উঠাই আনিলোঁ বৰ ধুনীয়াকৈ শুই আছিলে আমাৰ দেখাটো টোপনি আছে আকৌ মই গু ফটাকানি মোটৰ ফটাকানিখন ধুই লওঁগে নি মানে সেয়া চাচোন তই ক্ষীণ হ'লি কি হ'ল এতিয়া সেই ল'ৰাটো নৰ্মেলকৈ পালিলোকে এতিয়া তই কাম বনবোৰ কৰি ফুৰিব পৰা হৈছ ল'ৰা কাপোৰ কানি এতিয়া নিজেই ধুব পৰা হৈছ সেই তাই দেখিছনে বা ইমান শকত পাকত যদিও বা সেই কেঁচুৱাটো তাই নৰ্মেলকৈ দিব নোৱাৰিলে ইফালে আকৌ ছোৱালীজনীও অকণমানি ইয়াৰ লিখিয়াও নহয় আকৌ সেই 4 কেজি আছে তথাপিতো যে তই নৰ্মেলকৈ দিলি তাই চাচোন বা সেই ল'ৰাটো সেই 2 কেজি কেক সগাম বুলিহে কৈছে তাকে আকৌ তাই বা নৰ্মেলকৈ দিব নোৱাৰিলে নহয় সেই পেট ফালি উলিয়াবলগীয়া হ'ল এতিয়া হওক নহওক তই কামকেইটাকে কৰিব পাৰিছ তাই সেই বিচনাতে পৰিয়ে আছে এতিয়া চাচোন বাৰু মইনো বা কিমান কৰিম সেই ভাত পানী বনোৱাৰ পৰা ঘৰ দুৱাৰ চফা কৰাৰ পৰা আকৌ সেইবোৰ মুতে চুতে মই বৰ বেয়া পাওঁ সেই কিমান দিন হ'ল সেইবোৰ কাম নকৰা পাই মই সেইবোৰ বৰ বেয়া পাওঁ তাৰ বুলি এনেকৈ লৰাই লৈ বহি থাকিবলৈকে ভাল পাওঁ মই মুখ চুট পেলাই বৰ বেয়া পাওঁ বে যা তই ধুই লগে যা মা ময়ো কম কষ্ট পোৱা নাই হ'লেও মই সহ্য কৰিছিলোঁ দেই নাৰ্ছ এজনীয়েতো চৰিয়াই দিছিলে এক্টিং কৰিছ বুলি কৰে কিছুমানে তেনেকুৱা কৰে গম পাইছনে কেলে খুৰীৰ দিনত মই গৈছিলোঁ নহয় তাইৰ ভাগৰ সেই বিষ আহি আছিলে আকৌ তাই আকৌ বেছিকৈ চিঞৰ ভাগৰ কৰিছে বিষ আহিছে মোক সোনকালে লৈ যাওক বুলি এজনী নাৰ্ছে থাপোৰ দিয়ে দিলে এইটো সময়ত বিষ আহিবই বোলে ইমান কেলে চিঞৰ ভাগৰ কৰিছা বোলে তেনেকৈ দিয়ে দিলে নহয় তোক এচৰহে দিছে আৰু কষ্ট হৈছে বুলি মই গম পাইছোঁ দেই 4 কেজিকৈ ল'ৰাটো তই নৰ্মেলকৈ পোৱাটো কম কথা নহয় ন এতিয়া তাইকে চাচোন বাৰু নিজে অকণমান আৰাম পাবলৈকে সেই পেটটো ফলাই ল'লেগৈ কেলে তাই দুদিনো বা বাট চাব নোৱাৰিলে নে ডাক্তৰে দিয়া তাৰিখলৈ তাই নৰলে তাতকৈ আগতেই গুচি গ'ল বোলে মই ৰৈ নাথাকোঁ দেই কষ্টহে পাম বোলে চাচোন বাৰু এনেকৈ নৰ্মেলকৈ দিয়াটো একো বেয়া কথা নহয় গম পাইছনে যদি একো প্ৰব্লেম নাথাকে একো দিগদাৰ নহয় নৰ্মেলকৈ জন্ম দিয়াটো বেয়া কথা নহয় ভালহে গম পাইছ এনেই গৈ পিনি সেই পেটটো ফলোৱালৈকে তাই কিজানি দুদিন ৰোৱাহেঁতেন তাইও কিজানি ঘৰতে ভাল হ'লহেঁতেন মই কিমান ইটো সিটো কৰাই আছিলোঁ নৰ্মেলকৈ ল'ৰা ছোৱালী হওক বুলি মা সেইবোৰ বাদ দিয়ক এতিয়া চবৰে নৰ্মেল নহয় এইবোৰ শকত ক্ষীণৰ লগত কথা নাই চবৰে দেহৰ এইবোৰ বেলেগ নহয় হ'ব যা তই সেই পটককৈ কাপোৰ কানিবোৰ ধুই লগে মই ইয়াক অকণমান লৈ দিছোঁ বাৰু যা হ'ব মা ধুই লওঁগৈ মই তেতিয়াহ'লে পালে দুইজনী আকৌ একেলগে কেঁচুৱা পালে এতিয়া এইবাৰ ঠিকে আছে নিজৰ কামখিনি নিজেই কৰিছে হ'লেও আকৌ এতিয়া পটককৈ পাকঘৰটো কাম তাইক দিব নোৱাৰোঁ নহয় এতিয়া আকৌ সেই এমাহ হ'লেহে আকৌ তাইক সান্তনী পানীকণ খুৱাই পাকঘৰটো দিব পাৰিম এতিয়া আকৌ ঘপককৈ দি দিব নোৱাৰোঁ নহয় এনেকুৱা বিষাইছে কি হ'ল ইমান কেঁকাই গোঠাই আহিছ যে তোৰ 15-20 দিন হ'ল নহয় বিষ ভালেই হোৱা নাই নি মা ক'তনো পটককৈ পেটটো বিষটো ভাল হ'ব গোটেই কঁকালটো জোৰটো নাইকিয়া লিখীয়া হৈ গৈছে এইডোখৰ এনেকুৱা ধৰে একদম কিবা লাগিছে অকণমান ধৰি দিয়কচোন আৰু এইভাগৰ সেই সগামতা কাপোৰকেইটাও আছে অকণমান ধুই দিবচোন তেওঁ আকৌ সেই আগবেলাখিনি ধুই থৈ গ'ল ৰাতি কাপোৰখিনি সিহঁতি লগাই পিনি আগবেলা ধুই থৈ গ'ল এতিয়া আপুনি ধুই দিবচোন সেইকেইটা নহ'লে ৰাতি সেই ফটা কানিয়ে নাই দিবলৈ টিকাত সেইকাৰণে কৈছিলোঁ আকৌ ইমান ক'লোঁ নুশুনিলি নহয় বোলো অকণমান ধৈৰ্য ধৰচোন সেই 15 দিনমান থকা আগতে গৈ পিনি সেই সোমালিগৈ ডাক্তৰ ঘৰত কৈছিলোঁ নে তোক অকণমান ধৈৰ্য ধৰ কিজানি বোলো নৰ্মেলকেই হয় নুশুনিলি কথাষাৰ সেই ছোৱালীজনীনো কিমানজনী বাৰু 2 কেজি 300 গ্ৰাম ছোৱালীহে তই সেনেকৈয়ে জন্ম পালিহেঁতেন অকণমান ধৈৰ্য ধৰিব নোৱাৰিলি নহয় সেই উস্তাদি মাৰি আগতীয়াকৈ গ'লিগৈ বৰ পেটটো ফালিবলৈ এতিয়া পিছে কেনেকুৱা লাগিছে মা প্ৰেছাৰটো বেছি হোৱাৰ কাৰণেহে মাতি দিলে সেইকাৰণেহে যাবগৈলগীয়া হ'ল নহ'লে নৰ্মেলকৈ পাবলৈ চালোহেঁতেন সেইকাৰণে কৈছিলোঁ আকৌ বোলো সেই শেষৰকেইদিন ইমান ভালকৈ নাখাবি মাছে মাংস সেই হাঁহ মাংসখন অলপ খালিহি মানুহটো কোনোৱে নোৱাৰে সুধা ভাত খাবই নোৱাৰো সেই হ'ল বুলিয়ে ইমান আৰু মানুহে হেৰিকৈ নাখায় নহয় হাঁহ কুকুৰা সেইখন খাইহে প্ৰেছাৰ সোপা বহাই ল'লি সৰুজনীক দেখা নাই তাই এতিয়া মই যেনেকৈ ক'লোঁ তাই তেনেকৈয়ে খালে এতিয়া সেই কেঁচুৱা ৱেটো ভাল 4 কেজিকৈ ল'ৰা ধেমালি নেকি তাই সেই নৰ্মেলকৈ পাইছে এতিয়া চিলাইও সিমান বেছি বহা নাই তাই এতিয়া চাচোন বাৰু গোটেইজনী গজং ঘূৰি ফুৰিছে তই আকৌ নুশুন নহয় মোৰ কথা সেই মানুহটোক পঠিয়াবি যোৱা মাংস অকণ আনাগৈচোন যোৱা আজি মাছ অকণ আনাগৈচোন সেই সোপা খাই প্ৰেছাৰটো বহাই ল'লে এতিয়া সেই পেট ফালিবলগীয়া হ'ল
ক'লে সেইকাৰণে শুনিব লাগে কথা। অ' মা কেলেনো তেনেকৈ কয়, মোক কওঁ বুলি কোৱা নাই নহয় কিবা, নিজে হৈছেহে এতিয়া। পেচাটো নবহা হ'লে মোৰ তাইৰ দৰে হ'লহেঁতেন। এতিয়া আপুনি তাইক ইমান মৰম নকৰিলেও হ'ব হে। তাই সেই নৰ্মেল যেতিয়া কেঁচুৱা কাপোৰকেইটা নিজে ধুব পাৰিব, আপুনি মোৰ কাপোৰকেইটাকে ধুই দিয়কগৈচোন। মই নোৱাৰোঁ দেই, মই নোৱাৰোঁ। সেই মই এইবোৰ গু মুটবোৰ ধুব নোৱাৰোঁ, গম পাইছনে? সেই ইমান দিন এইবোৰ হ'ল, এইবোৰ নুধুই কিবা মোৰ বৰ বেয়া পাওঁ। সেই নিজৰ টিকাটো ধুবলৈকে কেতিয়াবা ঘিণ লাগে, গম পাইছ, বেছিকৈ গোন্ধালে মানে। সেইকাৰণে মই বাৰে লেট্ৰিনলৈ গৈ নাথাকোঁ। সেই একেচাতে যাওঁ আৰু একেবাৰে খোলোচাকৈ কৰি আহোঁ। মোক দেখিছে জানো 2বাৰ 3বাৰ যোৱা? মই সেইবোৰ নোৱাৰোঁ পাই, মই সেইবোৰ কৰিব নোৱাৰোঁ দেই। আইঅ' আপুনি সেই অকণমানি পানী কেঁচুৱাজনীৰ কথা কওঁতে সেইবোৰ লগত নোপোনাবগৈ দেই, ঘিণ লাগে পাই ডাঙৰ মানুহে এইবোৰ কথা ক'লে। এইকেইটাহে একো নাই হয়, এইবোৰ গাখীৰ খোৱাহে, ধুই দিয়কগৈ যাওক। নাই মই নোৱাৰোঁ দেই, নোৱাৰোঁ। সেই ল'ৰাকেইটা কেঁচুৱা হৈ থাকোঁতেই এইবোৰ কৰা, গম পাইছনে? এতিয়া ল'ৰা কিমান ডাঙৰ হ'ল, সেই বিয়া পাতিও কেঁচুৱা হ'ল সিহঁতৰ। এতিয়া মই যে এইবোৰ কাম কৰিব নোৱাৰোঁ দেই। কৈছিলোঁৱে দেখোন তোক, অপাৰেশ্যন কৰাৰ পিছতে বোলো মাৰ ঘৰলৈকে যাবিগৈ, সেই তাতে 6 মাহমান থাকি আহিবিগৈ। তই আকৌ ঘৰলৈহে গুচি আহিছ। জানিবই লাগে, সেই দুটাকে কেঁচুৱা মই চম্ভালিব নোৱাৰোঁ নহয়, পাকঘৰে চাকঘৰে। তই আকৌ ইয়ালৈহে গুচি আহিলি। হ'ব দিয়ক, ধুব নালাগে, তেওঁ কামৰ পৰা আহি পিনিয়ে ধুই দিবহি। অকল ল'ৰাটোলৈকে বাট চাই থাকিবি। সি কাম কৰিবলৈও যাব লাগিব, সেই পইচাও ঘটিব লাগিব। কামৰ পৰা আহি আকৌ সেই মাইকী মেখেলা পেটিকোট ধুব লাগিব, কেঁচুৱা কাপোৰ কানি ধুব লাগিব। সেইবোৰহে কাম আৰু বেলেগ কাম নাই নহয়। সেই নিজেও লাহে 2টা 1টা ধুব পাৰ নহয়। এতিয়াতো সেই বোলে কালি পৰহি অহা নহয়। এতিয়াওতো 20 দিন পাৰ হৈ গ'ল আৰু, গম পাইছনে? মা ল'ৰা অকণ উঠিলে নি বাৰু? মই তাৰ ভাগৰ কাপোৰকেইটা ধুই পেলাই আপোনাৰ তিয়নিকেইটাও ধুই থৈ আহিছোঁ দেই, আৰু শুকোৱা কাপোৰবোৰ ভৰাই থৈ আহিছোঁ চব। গোটেইখনে কৰি পেলালি দেখোন হয়। হেৰি নহয়, সেই কাঁহী বাতি কেইটামান আছিলে, সেইকেইটাও ধুই পেলাবি দেই। হ'ব মা, ধুই পেলাম। ই নুঠালৈকে মই গোটেই কামকেইটা কৰি আজৰি হৈ তাক ল'ম। আৰু ডক্টৰে এনেও কৈ পঠিয়াইছে, জোৰ কৰি নুঠাই পেলাই, উঠাই গাখীৰ নোখোৱাবলৈ কৈছিলে। নোখোৱাবি, সেই উঠিলেহে খোৱাবি। সেই কিছুমানে আকৌ বুজি নাপায় নহয়, সেই ঘটালি উঠাই সেই ঠেচি গাখীৰটো ভৰাই দিব। সেই তেনেকৈনো খুৱাই নি বাৰু? অকণমান বুজি পাব লাগে, হ'ল বুলি আৰু তেনেকৈ নোখোৱাই আৰু দেই। আমাৰ এই মাজনী কম নহয়, কেনেকৈ এজনীক মৰম কৰিছে, এজনীক সেই কেনেকুৱা ব্যৱহাৰ কৰিছে। সিহঁতি চব আমি মই নাথাকোঁ ইয়াত, মা ঘৰলৈ যামগৈ তোমাক লৈ। মা নোখোৱা, মোৰ ডক্টৰে কৈ পঠিয়াইছে নহয়, মই চব সুধি আহিছোঁ। দেখিছনে বাৰু, তই এতিয়া মানুহজনী কামতে চোকা নহয় আকৌ দেই। তই চব ফালে আছ আকৌ সঁচাকৈ। এতিয়া ডাক্তৰকো সুধি আহিলি, কেতিয়া কি খুৱাব লাগে, সেইবোৰ কথাও সুধিলি। আকৌ মাৰে কম নেকি? মাৰেও আহি একদম লগতে আছে, ইটো কৰিছে সিটোও কৰিছে। আৰু সেইকাৰণে তোক মই অকলশৰীয়াকৈ এৰি থৈ আহিব পাৰিলোঁ। তোক একদম ডাক্তৰ ঘৰত থওঁতে মোৰ একদম চিন্তা নাই, গম পাইছনে? মই বোলো এনেও তই চব পাৰিবিয়ে, চব কাম ডাক্তৰক সুধিব পাৰিবি, আকৌ লগতে মাৰে আছেই। আৰু কিছুমান আকৌ তেনেকুৱা নহয় ন, গম পাৱ নাই? আহিছে আৰু খবৰটো লৈছে, চাইছে গৈছে, চবেই সেইবোৰ বুজি নাপায়। এই ঘৰত শাহুৱেকজনী আছে নহয়, চাব তেনেকৈ বুলি ভাবে আকৌ। মা আপুনি চাগে কাটটো মোকে মাৰিলে। এহেঁতৰ আকৌ মাকে একো নকয় আকৌ। আমাৰ মা কিবা দোকানখন নাই নি? ঘুগুনি পকৰি কিবা সদায় বনাই থাকিলেহে কাষ্টমাৰবোৰ আহিব, নহ'লে নহা হৈ যায় নহয়। বেলেগৰ দোকানত খাবগৈ নহ'লে। একো নকৰাকৈ যে নাথাকে আৰু পাই। এখন ঘৰত কিমান কাম, তাৰ উপৰিও মায়ে গৰু ছাগলী পুহি সেইবোৰ বিক্ৰী উপাৰ্জন কৰি থাকে ধুনীয়াকৈ। এই দোকান নাথাকিব পাৰে। হয় বাৰু, তোমালোকৰ মায়ে বেছিহে ইনকাম কৰে। বেয়া নাপাবা দিয়া। সেই মাইনা ভাগৰ কাপোৰকেইটা ধুই দিবাগৈ নি? সেই গুড় ফটা কানি কেইখনমান আছিলে। নোৱাৰোঁ দেই মই নিজে। তেতিয়া অত ভাল বস্তুবোৰ খালে, মোক এটা বস্তু সুধি নাচালে আপুনি। মোৰ মানুহটোৱে হাজিৰা কৰে বুলি আপুনি সুধিয়ে নাচালে। মই বাকলিটোহে দেখোঁগৈ আপুনি খাই থৈ যোৱা। মাদাৰ হৰ্লিক্সবোৰ পেকেটে খালেহি, মোক এচামুচো সুধি নাচালে এদিনো। সেইকাৰণে মই তোক কওঁ নে, কিমান কওঁ তই সেই কিবা অকণমানি বস্তু এটা আনিলেও তাই সেতি ভাগ কৰি খাবলৈ বিচাৰ। তাই এতিয়া কিমান বস্তু আনি খালেহি। হৰ্লিক্সৰ পেকেটখন অলপখন সেই সোপা পিছফালে পেলাই থৈছে, পেকেট সোপা দম তোক সেই এচামুচো নিদিলে। এতিয়া আকৌ তই আকৌ সেই ল'ৰা ছোৱালী ফটা কানি তাইক ধুবলৈ দিলে নহ'ব নহয়। সেইটো সময়ত যদি তয়ো তাইক মৰম কৰিলিহেঁতেন, তোৰ ভাগৰ যদি এচামুচ তাইকো দিলিহেঁতেন, তেতিয়াহে তোক আজি তাই এইবোৰ কৰি দিলেহেঁতেন। তেতিয়া আকৌ তোৰ মনত নপৰিলে নহয়। সেই নিজৰে অকণমান স্বাস্থ্যটো ভাল হওক বুলি, কেঁচুৱাটো ভাল হওক বুলি সোপাই অকলে খালি। এতিয়া তাৰ পৰিমাণ দেখিলি নাই? তাই এতিয়া নাখালে যদিও সেই সুস্থ পুষ্ট সেয়া ল'ৰা দেখিছনে, 4 কেজি ৱেটৰ পাইছে। তই পিছে কি হ'ল, ডালে খায়ো সেই 2 কেজি 300 গ্ৰাম ল'ৰাটো ছোৱালীজনী পাইছোঁ। সেইবুলি হহা নাই, কথাটো কৈছোঁ। সেইকাৰণে ভাগ কৰি খাব লাগে, গম পাইছনে? মা আপুনি এইখিনি সময়ত সেই তাইক অকণমান মোক মৰম কৰিবলৈ বুজাবহে লাগে। আপুনি আকৌ তাইক বেছিকৈ লগাই মোক বেছি পৰহে কৰি দিছে। নাথাকোঁ দিয়ক, মই ঘৰলৈ যাবলৈকে বস্তুকেইটা পেকিং কৰোঁ। এইখন ঘৰত মোৰ যত্ন লোৱা মানুহ নাই, মই গম পালোঁ। হ'ব দিয়ক, আপোনালোকেও মোক কৰিব নালাগে আৰু দিয়ক। ঘৰলৈ আহি পিনি কাম কৰি খাব পৰা হ'লে মই বেলেগকৈহে খাম আৰু, আপোনালোকৰ লগত নাখাওঁ। সেয়া দেখিছ নাই? সেয়া
বেলেগে খোৱা ধান্দা ল'লেই তাই সেইবোৰ স্বভাৱৰ কাৰণে আজি এনেকুৱা হৈছে। তেতিয়াও বস্তুবোৰ আনি অকলে অকলে খালে, এতিয়াও দেখিছে নে তাই ধান্দা ক'ত, তাই হেনো ভাল হৈ আহি বেলেগে খায় বোলে। সেইবোৰহে অ' মা হ'ব দিয়ক, যি কয় কৰি থাকক, লাগি নাথাকিব, নহ'লে মানুহে আমাকহে বেয়া বুলি ক'ব। মানুহে বেয়া বুলি ক'লে নহ'ব নহয়, গম পাইছ নাই? তই মইহে দেখিছোঁ তাই যিখন কৰি আছে, এতিয়া মানুহে আহি দেখাহি নাই নহয়, সেই বুলি ক'লে নহ'ব। হ'ব দিয়ক, মই কাঁহী বাতিকেইটা ধুই লওঁগৈ দেই মা, তাৰপিছত মই ইয়াক লৈছোঁহি অকণ। যা যা। এক ধৰণৰ মানে মই কৈছোঁ নহয়, আমাৰ ডাঙৰ বোৱাৰীজনী বৰ এক ধৰণৰ, অকল আঁ ফালি ফালি কামবোৰ কৰিবলৈ বিচাৰিব। প্ৰতিটো বস্তুৱেই তাই ভিতৰতে সোমোৱাই লুকাই লুকাই খাবলৈ বিচাৰিব। অকণমান এইজনী নিদিলেই ইমান দমে দমে বস্তুখন আনি আনি সেই খালেহি, আপেল আঙুৰ সেই হৰলিক্স এইবোৰ কিবা কিবি অলপখন খালেহি ভিতৰতে সোমাই শেষ মুহূৰ্তত ইমান ক'লোঁ বোলো নেখাবি মাছ মাংসখন, হাঁহ মাংস সোপা নেখাবি, কিহক খক লাগিলে নাজানো দেই, হাঁহ মাংস সোপা ডালে ডালে আনি খালেহি, প্ৰেছাৰ সোপা বহাই ল'লে, এতিয়া সেই পেট ফালি সেয়া এইখন গতি। এতিয়া আকৌ দেখিছে নে তাই হেনো বেলেগ হৈ খায়হি, খঙেই উঠে। সেইকাৰণে মই ভালকৈ কৈ দিছোঁ, বেয়া পালোঁ।